গোটেই হৈ গ'ল এতিয়া 2টা 41 হৈছে ওচৰ দি এনেকে চালে তাৰমানে মই ভালকে দেখা নাপাওঁ তেনেকে বেড হেবিট ন সদায় ব্ৰাছ কৰিব লাগে গুড মৰ্নিং এভৰিৱান ভালে আছেনে ব্লগটো মই ৰাতিপুৱাতে আৰম্ভ কৰিলোঁ ৰাতিপুৱা নহয় পিছে দেই 11টা বাজি 15 মিনিট গৈছে আৰু আজি তাৰমানে বহুতে কাম হ'ব ব্লগটো আৰম্ভ কৰি দিওঁ নহ'লে আকৌ থাকি যাব যে আৰম্ভ কৰি দিছোঁ সেইটো কাৰণে আজি আলহীও আহিব ভৰিজা ছোৱালী আৰু জোৱাই আহিব প্ৰথমতে মানে ব্ৰেকফাষ্ট বুলিকে মই তেনেকে ব্ৰেকফাষ্ট বেলেগ নকৰিলোঁ এয়া ছোৱালীৰ মেগী বনাই আছোঁ দুইজনীলে মেগী বনাইছোঁ আৰু এতিয়া প্ৰথমতে আৰম্ভ কৰি দিওঁ চাহেৰে মই চাহ খুৱাই নাই ৰাতিপুৱা পানী খাই কাম দি ইটো সিটো কৰোঁতে দেৰি হৈ গৈছে এতিয়াহে মই চাহ খাওঁ তাৰমানে ইফালে বজাৰ আনি ইয়াতে থৈ দিলে বাকেটটোতে কেপচিকাম আৰু কিবা কিবি ধনিয়া আনিছে দেই ধনিয়া ওলাইছে অলপ বেঙেনা এইটো ৰবাব টেঙা ৰবাব টেঙা গাজৰ এয়া ইফালে হ'ল ভাঙন মাছ অলপ টেঙা জোল বনাম তাৰপিছতে এইটো হ'ল ভকুৱা মাছ মানে আপাৰ আসামত হেৰি বাহু মাছ বুলি কয় বাহু মাছ এইটো তাৰমানে মই আলু দি বনাম আৰু এয়া হ'ল অলপমান চিকেন এই তিনিটাই বনাম আৰু কি বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ মই ৰেচিপিটো মই ব্লগটোত নেদেখাওঁ হয় ইয়ে ৰাম এইটো কি কৰিছা তুমি ক'ত বাগৰ দিছা তুমি চোৱাচোন ইছ ঘৰ বাৰী নাইকিয়া মানুহ বুলি ক'ব দেই তোমাক এতিয়া ঘৰ বাৰী নাই নেকি ছোৱালীজনীৰ এনেকে বুলি ক'ব চোৱাচোন গাৰু আনি ক'ত বাগৰ দিছেহি ইয়ে ৰাম এইটো এনেকে কৰিব পাৰেনে বাৰু পায়নে বাৰু এনেকে কোৱাচোন নেপায় নহয় উঠি দিয়া নেপায় এনেকে ঠে পাতিলে আমাৰ ছোৱালীজনী ঠে পাতিলে ছোৱালীজনী ঠে পাতিলে মুখখন নুধুৱে ব্ৰাছ কৰিব দিয়াৰ কাৰণে এনেকে ঠে পাতিছে দেখিছেনে তাইৰ ঠেহটো এইয়া ঠেহ তাইৰ বলা মই ল'ম বলা মই কোচত উঠাই দিম দেই বলা মই ল'ম বলা আমাৰ ধুনু মুনুটো আমাৰ পুতুলিটো আমাৰ বেবী চলো এইটো কোনে ল'ব এইটো ইমান ডাঙৰ বস্তাটো কোনে ল'ব ডাঙৰ বস্তা কোনে ল'ব আমাৰ আইঐ এইয়া চা এবাৰ হাই কৈ দিয়াচোন হাই বুলি কৈ দিয়াচোন হাই কৈ দিয়াচোন এইয়া বাহঁতে চাই আছে দাদাহঁতে চাই আছে কৈ দিয়াচোন ঠেহ পাতিছে মুখখন নুধুৱে মুখখন ধুবলৈ কৈ আছে নুধুৱে তাই ডাইৰেক্ট মেগী খাব ওলাইছে বেড হেবিট ন সদায় ব্ৰাছ কৰিব লাগে তাৰপিছতে খাব লাগে নহ'লে বেড হেবিট হয়নে নহয় ব্ৰাছ কৰিব বলা মই কৰি দিম দেই মাইনা বাহঁত আহিব এতিয়া দেৰি হৈ যাব নহয় সোনকালে মুখখন ধুই ক'ত কলগেট আৰু ব্ৰাছ ক'ত তাতে আছে মেগী তাতে আছে যোৱা মেগী দিছোঁ পাপাৰ ওচৰত তলতে বহি খাই লোৱা ইমান গৰমতে অৱস্থা নাই আৰম্ভ কৰি দিলো আৰু দেই কিমান বা টাইম লাগে ঠিক নাই চৌকাটো মাত্ৰ এটা চৌকা এইটো চৌকাটোতহে তাৰমানে বনাব লাগিব তাৰমানে এইখন চৌকা মই অৱস্থাটো দেখাই আছো আপোনালোকক এইয়া চৌকাৰ অৱস্থা চাওক মোৰ এয়া চাওক চৌকাৰ অৱস্থা মোৰ অকল এইটো চৌকাতে বনাব লাগিব আৰু এইটো চৌকাটো মানে এইবিলাক হেৰিয়ে হৈ গ'ল আৰু নতুন চৌকা মই অনাই নাই এখন চৌকাটি তাৰমানে কিমান ঘণ্টা লাগে চাওঁ গোটেইকেইটা মানে হোৱালৈকে এতিয়া বাজিছে 11:45 মানে 11:40 মানৰ পৰা মই ষ্টাৰ্ট দিলোঁ আৰু দেই তাৰপিছতে এতিয়া কিমান ঘণ্টা লাগে শেষ হোৱাৰ পিছতে মই ঘণ্টাটো দেখুৱাই দিম এতিয়া 11:45 হৈছে মই আপোনালোকক দেখুৱাই আছোঁ এয়া 11:45 হৈছে এতিয়া মই আৰম্ভ কৰিছোঁ আৰু কেই ঘণ্টা লাগে পিছতে শেষ হোৱাৰ পিছতে মই দেখুৱাই আছোঁ আলহী আহি ৰখিয়ে থাকে নেকি ঠিক নাই এখনে চৌকা যে
কেই ঘন্টা বা লাগে মানে গোটেই কিটা কৰি লৈ তাৰপিছত আকৌ আপোনালোকক মই টাইমটো দেখুৱাই আছো কিমান ঘন্টাত মই শেষ কৰিছো আজি আৰু কেইটা আইটেম কৰিছো তাকে দেখুৱাই আছো আৰু হেয়ে কৈছো আপোনালোকক যে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবৰ কাৰণে কেই ঘন্টা লাগিছে আৰু কি কি আইটেম কৰিছো মই গোটেই কিটা দেখুৱাম এটা চৌকা দিয়ে দে মই ইমান পাৰগত নহয় যেনিবা হলেও তাৰমানে কিমান ঘন্টা লাগে কিমান ঘন্টাৰ ভিতৰত মানে মই গোটেইখিনি ৰেচিপি মানে গোটেইখিনি ডিশ মানে বনাই শেষ কৰো মই এতিয়া সৰু মাছটো ভাজি আছো টেঙাৰ আঞ্জাৰ কাৰণে সৰু মাছটো ভাজি আছো আৰু ইয়াতে কুকাৰত মই দি দিছো ঔটেঙা এয়া ঔটেঙা বইল কৰা হৈ গৈছে কুকাৰত গতিকে চাই থাকক ভালো লাগিব কিমান ঘন্টাৰ ভিতৰতে শেষ কৰিম হয়নে নহয় ভিডিঅ'টো অৱশ্যে বহুত যিমান ঘন্টা লাগিছে সিমান ঘন্টাৰ ভিডিঅ' নিদিওঁ আকৌ ভিডিঅ'টোত মানে অলপ অলপ হেৰি কৰিম কণ্টেণ্টটো বহুত দীঘলকে নিদিওঁ আপোনালোকে ইমান চিন্তা কৰিব নালাগে বাৰু ভিডিঅ'টো চাই থাকিব উপায় নাই চাহ খাই খাই মাছ ভাজিবলগীয়া হৈছে আজি শাৰীখনো পিন্ধি লৈছো আলহী অহা কথা ভতিজা ছোৱালীৰ বিয়াৰ ভিডিঅ'টো দিছিলো মই আপোনালোকে চাইছেনে নাইবা যিসকল বন্ধু বান্ধৱীয়ে যদি চোৱা নাই মই লিংকটো দি দিম বাৰু ডেছক্ৰিপশ্যনত চাই ল'ব আজি ফাৰ্ষ্ট টাইম মানে জোঁৱাইক ভাত খাবলৈ মাতিম আৰু কিমান দিন হ'ল বিয়া যোৱা কিন্তু সময় নিমিলে মোৰ নিমিলে কেতিয়াবা ইহঁতৰ নিমিলে চাকৰি কৰা মানুহ যে চাকৰিটো থাকে নহয় ছুটি নাপায় তেনেকে মানে চিমনিখনেদি ইমান দূৰে দূৰে কথা কবলগীয়া হৈছে চিমনিখনেদি একোৱে শুনা নাপায় সৰু মাছখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া ডাঙৰ মাছখিনি ফ্ৰাই কৰো এতিয়া ডাঙৰ মাছবোৰ ফ্ৰাই কৰা হৈছে এতিয়া মাথাবোৰ মানে দি দিছো ফ্ৰাই হ'বলৈ এইবোৰ মানে ভিজে মানে মই এতিয়া এবাৰ তাৰমানে বাৰীৰ পৰা আহোঁ বাৰী মানে আগফালে মই তাৰমানে হেৰি মণিপুৰী মানুহৰ যে যোনটো পিঁয়াজ ন এইটো দিয়ে মই মাছ বনাম আলু দি বনাম যে মই মাছ ডাঙৰ মাছ এইটো পিঁয়াজ দিম তাৰমানে আমাৰ সেই পিঁয়াজ নিদিওঁ এইটো মণিপুৰী পিঁয়াজটো দিম তাকে অলপমান ছিঙি লৈ যাওঁ অলপ ছিঙি লৈ আহিলোঁ এইবিলাক বাচি খুচি আৰু কিবা এটা আনিবলৈ যাওঁ আকৌ যাব লাগিব পিছফালৰ বাৰীত এইটো আগফালৰ বাৰীৰ পৰা আনিলোঁ আৰু পিছফালৰ বাৰীটো আনিব লাগিব কিবা এটা এতিয়া পিছফালে যোৱাৰ আগতে মাছৰ আলু দি মাছৰ আঞ্জাটো মই বহাই পেলাই যাওঁ এতিয়া এইটো হৈছে তাৰমানে নমাই থওঁ এতিয়া আলু বহাই দিলোঁ ইয়াতে এতিয়া এই মণিপুৰী পিঁয়াজবোৰ যে এনেকৈ অলপ এনেকৈ হৈ আছে মণিপুৰী পিঁয়াজ হয় এইটো এনেকৈ থাকিব আৰু এতিয়া মই এইটো এনেকৈ বহাই থৈ পিছফালে যাওঁ এপাক পিছফালে আহিলোঁ মানে কি নিব আহিছোঁ অলপমান তাৰমানে টেঙা মৰা পাত লৈ যাওঁ দাইলত দিলে ভাল লাগে যে টেষ্টি হয় খাবলৈ টেঙা মৰা এয়া মোৰ টেঙা মৰা পাতখিনি অলপ ডাঙৰ হৈ পেলাই অলপ ভাল হৈছে কিবা পুৰি যোৱাৰ নিচিনা হৈছে ইমান ৰ'দ ন ইমান কাৰা ৰ'দ একেবাৰে পাতখিনি মানে ছিঙিলে যেতিয়া হৈ যাব গৰম দিনৰ কথা গৰমত আৰু টেঙা চেঙা খাবলৈ বেছিকৈ ভাল হয় আৰু ভালো লাগে খাবলৈ দাইলতে দিম আৰু এতিয়া সেইটো আলুৰ আঞ্জা ধুনীয়াকৈ উতল আহিছে এতিয়া মাছকেইটা পেলাই দিম কিচা ভতিজা ছোৱালীও কিচা ভাল পাই খাই পেলাই হৈ গৈছে আঞ্জা দেই মাছৰ আঞ্জা হ'ল এতিয়া দাইল ভিজাই পিছতে দাইল বহাব লাগিব মাছ নমাই থলোঁ এতিয়া বহাওঁ দাইল ইয়াতে একদম অকণমানি চৌকাতে এনেকৈ জ্বলিয়ে এইটোতে মাছৰ তেলটো ইয়াতে সিজিবলৈ দিছোঁ অলপমান এনেকৈ জ্বলে চাওকচোন এটা মানে সিজিবলৈ দিছোঁ অলপমান হৈ গ'ল এতিয়া দাইলটো নমাই থওঁ চশমাটো পিন্ধি লৈছো এটা ইনষ্টাগ্ৰামত তাৰমানে ৰিলছ এটা বনাওঁ বুলি চশমাটো পিন্ধি লৈছো তাৰমানে ৰিলছটোত তাৰমানে অলপমান চশমা পিন্ধি পেলাই বনাওঁ বুলি চশমা পিন্ধি পেলাই বনালে যেন অলপমান মানে ভাল হ'ব সেইটো কাৰণে মই চশমাটো পিন্ধি লৈছো পাৱাৰ চশমা এইকেইদিন মানে খুব ভিডিঅ' এডিট কৰোঁতে ভিডিঅ' বনাওঁতে মানে মোৰ ইমান মূৰৰ বিষ হৈছে আৰু চকুৰ পাৱাৰটো কমি গৈছে নিকট দৃষ্টিটো কমিছে তাৰমানে দূৰৰ দৃষ্টিটো ঠিকে আছে সেইটো কাৰণে ওচৰ দি এনেকৈ চালে তাৰমানে মই ভালকে দেখা নাপাওঁ তেনেকৈ চশমাটো লগাই লৈছো এতিয়া টেঙাৰ আঞ্জা
বহাই দিওঁ এতিয়া টেঙাৰ আঞ্জাও হ'ব এয়া এই মাছটো দি বনাম মানে হলে আৰু উতলিলে তাৰপিছত আৰু অলপমান উতলি তাৰপিছত নমাবলে হ'ব মাছৰ টেঙাটো হৈ গ'ল এয়া মাছৰ টেঙা তাৰপিছতে এয়া হ'ল দাইল তাৰপিছত এয়া হ'ল বাহু মাছৰ আঞ্জা আলুৱেদি তাৰপিছতে ইয়াতে বহাই দিছো এয়া ভাত আৰু এয়া হ'ল মাছৰ তেল এতিয়া খালি বনাব আছে মাংসটো বনাব আছে আৰু সালাড এয়া অলপমান ভাজি কৰিম ফুলকবি আৰু আলু মিহিমিহিকে খুন্দি এনেকে এটা ভাজি কৰিব লাগিব মানে মাংস আধা আধি হৈ গ'ল তো হ'লেই আৰু মাংসটো এটা চৌকাতে ন দুটা চৌকা মানে ধুনীয়াকে চাকচোন অৱস্থা দুটা চৌকা ধুনীয়াকে হেৰি কৰা হ'লে কেতিয়াবাতে হ'লহেঁতেন মোৰ ভাত আঞ্জা আৰু ফুলকবি আলুটো ভাজি ল'লো আৰু ইফালে ননু আৰু ডেডক মানে ভাত দিলোৱে খাবলৈ দুইজনী খাই আছে এতিয়া হৈ গ'ল গোটেই মাংসও হ'ল এতিয়া টাইমটো মই দেখাই আছো কিমান ঘণ্টা লাগিল ইমান ঘণ্টা লাগিলে দেখিছা একদম বাপৰে একদম এয়া 2:41 হৈছে তাৰমানে মাজতে অলপ বন্ধ কৰি এটাই চৌকা যে মাজে মাজে তাৰমানে মাজে অলপ বন্ধ কৰি বনোৱা হৈছে যে সেইটো কাৰণে বহুত টাইম লাগিলে 2:41 হৈছে নহলে আৰু দুটা চৌকা হলেতো সোনকালে হ'লহেঁতেন এতিয়া আলহীও আহি পালে এতিয়া আলহীক ভাত পানীবোৰ দি লওঁ দেই তাৰপিছতে লগ পাই আছো গোটেই হৈ গ'ল এতিয়া গৰম তলত গামোচা পাৰি বাগৰ দিবলগীয়া আছে ইমান গৰম আইও মোৰ অৱস্থা বাই বাই কৰি দিয়া বাই বাই এতিয়া বাই বাই কৰি দিওঁ ন মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাই দিব এইডোখৰতে মই সামৰণি মাৰিছোঁ আৰু একেবাৰে মানে ৰাতিলৈকে নকৰোঁ আৰু কণ্টেণ্টটো এইডোখৰতে সামৰণি মাৰিছোঁ গতিকে বাই বাই টাটা আকৌ এটা নতুন ব্লগত লগ পাম